হাই গাইজ, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে ভালে আছে। মই বাৰু ভালে আছোঁ। কেতিয়াবা শুই উঠি চাহ পানী খালোঁ। আজি চাহ খোৱা নেদেখালোঁ, তামোল কাটি আছোঁ তামোল খাবলৈ। মানুহজনে কৈছে তামোল কাটি দিব লাগে, তাকে তামোল কাটি আছোঁ। গছৰ তামোল কাটি দিলে মই বহিছোঁ, ৰঙালাও কাটি আছোঁ। কি বনাম তাকে ভাবি থাকোঁতে ৰঙালাও এই বজাৰৰ পৰা কিনি আনিছিল, কিনা ৰঙালাও। তাকে সেয়া কাটি আছোঁ। চাওঁ কি বনাওঁ। ডেইলি খাব লাগে, ডেইলি কি বনাম সাজে এইটো মাইকী মানুহৰ মানে এটা চিন্তা থাকেই, কি বনাম কি নবনাম। ৰাতিটো পুৱাব মানে খালি খোৱাৰ চিন্তা, এসাঁজ খালে আৰু এসাঁজৰ চিন্তা বনোৱাৰ। তাকে ভাবিছোঁ চেপা মাছ দি, মানুহজনে কৈছে চেপা মাছ দি খাব লাগে, চেপা মাছ দি খাবৰ মন গৈছে। তাকে সেয়া সৰুকৈ কাটি আছোঁ, চেপা মাছ দি বনাম। শুকানকৈ চৰচৰী নিচিনা, খাই চাব ভাল লাগে। মই সেই কাটি ল'লোঁ, লগত সেই পিঁয়াজ এফালে লৈ ল'লোঁ কাটি পেলাই, আকৌ পিঁয়াজ মছলা সেই চেপাও দি দিছোঁ লগতে। পিঁয়াজৰ লগতে মানে ভজা হৈ যাব। জলকীয়া গুড়ি, হালধি গুড়ি, জিৰা গুড়ি, পিঁয়াজৰ লগতে আকৌ নহৰু দি দিছোঁ। যিটো চেপা থাকিলে, শুকান মাছ থাকিলে নহৰুৰ লগত দিবই লাগে, নহৰুৱে সেয়াৰ সোৱাদটো আনে। চব মছলাখিনি ভুনা হৈ গ'ল, ৰঙালাওখিনি দি দিছোঁ। সৰুকৈ কুটিছোঁ, তেতিয়া মানে কি পটকতে সিজি যাব। এনেকৈ খাই চাব, ভাল লাগে সানি খাবলৈ, বহুত ধুনীয়া, বহুত মজা লাগে খাবলৈ। পেলাই আকৌ লিচু আনিছিল, মই যে থলোঁ পাহৰি থাকিলোঁ লিচু কথা। তাকে ছোৱালীজনীয়ে মনত পেলাই দিছে, মিঠাই কলিজাই চাম্মা লিচু আনিছিল নহয় পাপাই, লিচু দিয়া। ক'ত থৈছোঁ তাই সেইটো সৰু জানে, আনি পেলাইহে তাইক দিলোঁ। একে কৰিব সৰহকৈ খাব দিলেও ভয় লাগে নহয় লিচু বস্তুটো। তাকে এইফালে ৰন্ধাও হৈ আছে, এইফালে তাইক মই লিচুও দি আছোঁ। তাকে কমাই দিছোঁ, এতিয়া খাই আছে, তথাপিও আকৌ খুজি আছে আম্মা আৰু দিয়া। সেইকাৰণে মই সেয়া ধূপটো লটকাই দিছোঁ, লোৱাচোন কেইটা লাগে। তাকে মই ক'লে আকৌ বেছি নল'বা, সেয়া হাতত থকাটো আকৌ মুখত ভৰাই দিলে, নহ'লে হাতত জাগা নহয়গৈ। এতিয়া মুখত ল'লে আকৌ হাতত, এয়া ফাকতে লৈ ল'লে 3টা। সেই কাউণ্টিং কৰি আছে কেইটা ল'লে। তাক দি লৈ মই আকৌ ঘৰটো চাফা কৰি আছোঁ। যিটো পিঁয়াজ নহৰু কাটিছিলোঁ লেতেৰা হৈ আছে, তাকে সাৰি পুচি লৈ আছোঁ। ৰন্ধা বঢ়া হৈ গ'ল। এয়া পুদিনা চাটনি, এয়া ৰঙালাও ভুনা, আকৌ কলিজাক দিলোঁ। তাইক আকৌ সৰহকৈ দিয়া নাই, তাইক সেই পুদিনা চাটনি অকণমান দিছোঁ, ৰঙালাও ইমানকৈ দিয়া নাই, অকণমান লৈছে তাই। আৰু লগতে শিঙি মাছৰ জোল আছিল, তাইক সেই মাছ দি দিলোঁ ভাত। তাই আকৌ পদিনাটো দাঙি পেলাই দেখুৱাই আছে, এই পুদিনা চাটনি বুলি। এয়া চবকে খোৱা দেখি তাইও একে পুদিনা চাটনি সৰহকৈ ল'লে। শেষত মানে খাব পাৰক বা নোৱাৰক, ঠিকছে ল'ব খাবলৈ। এই ৰঙালাও মানে এটুকুৰা লৈছে, তাকে দেখুৱাই আছে যে ৰঙালাও এটুকুৰা লৈছোঁ। আগত ইহঁতক দি লৈছোঁ, পাছত মানে মই খাম। আকৌ লগতে বাপেকলৈ উলিয়াই থৈছোঁ, বহুত ভোক লাগিছে বুলি কৈ আছে। তাকে শিঙি মাছৰ জোল অকণমান আছিল, তাকে ঢাকি ঢুকি থৈছোঁ। তাই আকৌ মোক মাতি আনিছে লগত বহা বুলি। মই কৈছোঁ মই খুৱাই দিওঁ, তাৰপিছত নাই নালাগে। তাই খালে, খোৱাৰ পাছত আকৌ তাই পঢ়িবলৈও মনত পৰিল। নতুনকৈ তাই আকৌ মনত পৰিলে হ'ল, নতুনকৈ লিখা শিকিছে যে, এয়া এ লিখিছে, এইটো শিকি গ'ল, বিটো শিকি গ'ল, চিটো তাই অকণ গড়বড় হয় লিখোঁতে। ব'ৰ্ড লাগে, কাৰণে বাপেকে দৰ্জাতে কালাৰ কৰি ব'ৰ্ড বনাই দিছে। মনত পৰিলে হ'ল, তাই এতিয়া বি লিখিব, পিছে কিমান দীঘল দিলে, আকৌ লিখিব আকৌ সৰুকৈ। ৰ'বা, এনেকৈ লিখি শিকিব আৰু লাহে লাহে। যে নেক্সট টাইম তাইক দি দিম। সেই এনেকৈ সৰু সুৰা ভিডিঅ'বোৰ আপোনালোকক দি আছোঁ, প্লিজ অকণমান